সৰুপথাৰবাসীৰ বাবে এটা ভাল খবৰ। সৰুপথাৰ অসামৰিক চিকিৎসালয়ত মুকলি হ'ল এটি বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম তথা হান্স ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত স্থাপন কৰা হৈছে ডায়েলাইচিছ কেন্দ্ৰটি। এতিয়াৰ পৰা সৰুপথাৰতে 3খন বিচনাযুক্ত উক্ত কেন্দ্ৰটিৰ জৰিয়তে বৃক্কজনিত ৰোগত আক্ৰান্ত লোকে উন্নত ডায়েলাইচিছ চিকিৎসা লাভ কৰিব পাৰিব। উক্ত কেন্দ্ৰটো মঙলবাৰে শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। শুভ উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ সমজিল্লাৰ আয়ুক্ত মানৱজ্যোতি নাথৰ লগতে গোলাঘাট জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক উপস্থিত থাকে। ৰাইজৰ কাৰণে খুব ভাল খবৰ যে যিসকল কিডনিৰ ৰোগী ডায়েলাইচিছ কৰাৰ প্ৰয়োজন আছে আৰু তেওঁলোকে আগতে ডিব্ৰুগড় গুৱাহাটী গৈ ডায়েলাইচিছ কৰিব লগা হৈছিল। পাছত গোলাঘাটত হ'ল যদিও তাত ৰোগীৰ সংখ্যা বেছি হোৱাৰ কাৰণে ৱেইটিং পিৰিয়ডো বহুত বেছি আছিলে। তেতিয়া সৰুপথাৰতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপত যি নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় ডায়েলাইচিছ অভিযান, এই অভিযানৰ অন্তৰ্গত আমি এই ডায়েলাইচিছ কেন্দ্ৰটো পাইছোঁ। এই অঞ্চলৰ যিসকল কিডনি ৰোগী আছে তেওঁলোক উপকৃত হ'ব আৰু এটা অত্যাধুনিক ডায়েলাইচিছ চেণ্টাৰ। ইয়াত একেলগে 3জন ৰোগীয়ে ডায়েলাইচিছৰ সুবিধা লাভ কৰিব পাৰিব। তাৰ কাৰণে এটা এক্সপাৰ্ট টেকনিকেল টীম, মেডিকেল অফিচাৰ ইয়াতে থাকিব। কোনো ধৰণৰ খৰচ নোহোৱাকৈ চৰকাৰে সম্পূৰ্ণ তত্ত্বাৱধান ল'ব। চৰকাৰী তত্ত্বাৱধানত ৰোগীসকলে তেওঁলোকৰ কিডনিৰ চিকিৎসাৰ যিটো সুবিধা লাভ কৰিছে, মই ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ।